সৰ্বজেছো নতুন এটা ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো নেকি বিএড কোৰ্চ তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈছে। আপোনালোকে চেক কৰিবৰ বাবে ডেছক্ৰিপশ্যন বক্সত যিটো নেকি ফাৰ্ষ্ট লিংক আছে চেক ৰিজাল্ট বুলি, তাতে ক্লিক কৰি দিব। লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ওপৰত দেখাই থাকিব যে লেটেষ্ট ৰিজাল্ট কিবা কিবি দেখুৱাই আছে। তো আপোনালোকে কি কৰিব, প্ৰথম যিটো নেকি একাডেমিক ছেশ্যন থাকিব সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব, যিটো আছে 19-20। তো 2019-20 ছেশ্যনটো আপোনালোকে চিলেক্ট কৰিব। ডিগ্ৰী টাইপটো চিলেক্ট কৰিব দিছে, ইয়াত আপোনালোকে এনুৱেলটো চুজ কৰিব। চিলেক্ট কোৰ্চ যিটো নেকি বিএড হয় সেইটো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চৰ ভিতৰত পৰে, গতিকে ইউজি যিটো আছে আণ্ডাৰ গ্ৰেজুৱেট সেইটো চিলেক্ট কৰিব। ফেকাল্টিটো চিলেক্ট কৰাৰ উপৰিও আপোনালোকে লগে লগে আহিয়ে যাব তলত কি কি ৰিজাল্ট বৰ্তমান ঘোষণা কৰা হৈছে আপুনি চিলেক্ট কৰা অনুযায়ী। লগে লগে অলপ সময় লোডিং লোৱাৰ পিছত ইয়াত দেখুৱাই পাব যে আণ্ডাৰ গ্ৰেজুৱেট ৰিজাল্ট 19-20 দেখুৱাই আছে। ইয়াত দেখুৱাই আছে যে বিএড ফাইনেল ইয়াৰ, ইয়াত 6 তাৰিখ, আজিৰ ডেটটো দেখুৱাই থাকিব নিউ বুলি। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকৰ বিএডৰ যিটো নেকি ৰোল নাম্বাৰ সেইটো ফুললি দিব, আৰু যিটো নেকি কেপচা আছে আপোনালোকৰ হয়তো বেলেগ থাকিব পাৰে, আৰু সেই কেপচাটো টাইপ কৰাৰ পাছত ইয়াত আপোনালোকে গেট ৰিজাল্টত ক্লিক কৰি দিলে এটা PDF ডাউনলোড হৈ যাব, আৰু PDFতে আপোনালোকৰ কোনটো ছাবজেক্টত কিমান মাৰ্কছ পাইছে সকলোবিলাক উল্লেখ থাকিব। তো ৰিজাল্টটো চেক কৰাৰ পাছত যেতিয়া আপোনালোকে PDFটো ডাউনলোড কৰি চাব, তাতে কিছুমান ষ্টুডেণ্টৰ হয়তো উইথহেল্ড বা এবচেণ্ট থাকিব পাৰে। তো তেওঁলোকৰ ষ্টুডেণ্টৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা নতুন এটা নিৰ্দেশ এটা দিয়া হৈছে যে তেওঁলোকে কোনো ধৰণৰ পেনিক হ'ব নালাগে, চিন্তা কৰিবৰ দৰকাৰ নাই। সেই যিখিনি নেকি উইথহেল্ড বা এবচেণ্ট আহিব কিছুমান ছাবজেক্টত, তেতিয়া সেই ইৰ'ৰবিলাক আপোনালোকক আৰ্লিয়েষ্ট আৰু অলপ দেৰিকৈ আপোনালোকক ছল্ভ কৰি দিয়া হ'ব। এতিয়া জাষ্ট ৰিজাল্টটো ঘোষণা কৰা হৈছে, গতিকে কিবা কিবি ইৰ'ৰ থাকিব পাৰে, গতিকে সেইখিনি ফাৰ্ডাৰ প্ৰচেছ আৰু 2 দিন বা এদিনৰ ভিতৰত আপোনালোকৰ সেইখিনি চেঞ্জেছ কৰি দিয়া হ'ব বা ঠিক কৰি দিয়া হ'ব। গতিকে পেনিক হ'ব নালাগে। যদি কিবা আহিছে আপোনালোকে কলেজত কণ্টেক্ট কৰক, আৰু অতি সোনকালে সেই গোটেইখিনি ইৰ'ৰ ঠিক কৰি দিব বুলি ইয়াত নোট এটা দিয়া হৈছে। গতিকে আপোনালোকে পেনিক নহ'ব কিবা যদি উইথহেল্ড বা এবচেণ্ট আহিছে। আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ সকলোবিলাক ল'ৰা ছোৱালীয়ে এই কথাটো গম পায় যে বিএডৰ ফাইনেল ইয়াৰৰ ৰিজাল্ট ঘোষণা কৰা হৈছে বুলি। ধন্যবাদ। আৰু লগতে বিএডৰ যিটো নেকি এৰিয়াৰৰ ৰিজাল্ট তেওঁলোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে ডাইৰেক্টলি ক্লিক কৰিলে ৰিজাল্টসমূহ চেক কৰিব পাৰিব।